হেল্ল', কওক। দাদা নমস্কাৰ। নমস্কাৰ। পোনপ্ৰথমে আপোনাক DA365 অসমলৈ স্বাগতম জনাইছো। ধন্যবাদ ধন্যবাদ। আপুনি এগৰাকী CPIM দলৰ বৰ্ষীয়ান নেতা মনোৰঞ্জন তালুকদাৰ। মই মনোৰঞ্জন তালুকদাৰ। দাদা ইতিমধ্যে বিৰোধী ঐক্য মঞ্চ অৰ্থাৎ CPIM দলৰ ফালৰ পৰা আপোনাৰ নাম বাৰুকৈ উচ্চাৰিত হৈ থকাৰ পিছতো যি বৰপেটা লোকসভা সমষ্টিৰ যি প্ৰাৰ্থী তাৰ পিছতো কংগ্ৰেছ দলে দীপ বায়নক প্ৰাৰ্থিত্ব হিচাপে বৰপেটা লোকসভা সমষ্টিৰ পৰা নাম প্ৰকাশ কৰিছে। আনহাতে অসম জাতীয় পৰিষদ দল ঐক্য মঞ্চ থকাৰ পিছতো দলৰ উপসভাপতি দুলু আহমেদে পদ ত্যাগ কৰি ইতিমধ্যে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিম বুলি প্ৰায় নিশ্চিত কৰিছে। ইয়াৰ উপৰি তৃণমূল কংগ্ৰেছীয় বিৰোধী ঐক্য মঞ্চৰ লগত থকাৰ পিছতো তেখেতসকলেও প্ৰাৰ্থিত্ব আগবঢ়াব, এই ক্ষেত্ৰত চৰ্চা আগবঢ়াই থকা হৈছে। এই ক্ষেত্ৰত কি ক'ব দাদা? আমাৰ কথাটো হৈছে আমি ষোল্লটা ৰাজনৈতিক দলে প্ৰাৰম্ভিক স্তৰৰ পৰাই এটা বুজাবুজিৰ মাজেৰে ইণ্ডিয়া গঠন হোৱাৰ আগতে লগ লাগিছিলোঁ। ইণ্ডিয়া গঠন হোৱাৰ পিছত আমি ইণ্ডিয়াৰ অংশীদাৰ হ'লোঁ। ইণ্ডিয়াৰ দলবিলাকৰ মাজত তাত 26টা অল ইণ্ডিয়া 26টা দল কিছু বিৰোধ কিছু জামেলা নিশ্চিতভাৱে হৈছে। এইটো অস্বীকাৰ কৰাৰ কোনো উপায় নাই, কাৰণ নীতিশ কুমাৰ গুচি গৈছে NDA লৈকে। মমতা বেনাৰ্জী অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে। আপে অসমত নিজস্বভাৱে 3টা প্ৰাৰ্থী ঘোষণা কৰিছিল, তাৰপিছত এতিয়া গুৱাহাটী নেখেলো বুলি কৈছে। এনেকুৱা কিছু অসুবিধা সমস্যা আমাৰ মাজত আছে। এতিয়া তৃণমূল কংগ্ৰেছৰ লগত যেহেতু মমতা বেনাৰ্জী পশ্চিমবংগত কংগ্ৰেছৰ লগত বুজাবুজি নকৰোঁ বুলি ঘোষণা কৰিলে, অসমত তেওঁলোকে স্বাভাৱিকতে আলোচনাৰ মঞ্চলৈকে নাহিল, কথাটো নাহিল। ফলত তেওঁলোকে পৃথকভাৱে নিৰ্বাচন খেলিব। এতিয়া তৃণমূল অসম জাতীয় পৰিষদৰ দুলুৰ লগত তেওঁলোকৰ সাংগঠনিক সমস্যা আছে কিছু। এতিয়া আমি জনামতে অসম জাতীয় পৰিষদে দুলু আহমেদক চৌকচ কৰিছে। এতিয়া দুলু আহমেদে তাৰ পূৰ্বতেই পদত্যাগ কৰি পেলাই এটা নিৰ্বাচন খেলিব খুজিছে। আকৌ বৰপেটা লোকসভাত আমি পূৰ্বৰ পৰাই নিৰ্বাচনটো খেলিম বুলি আমি বাইলেটাৰেল কংগ্ৰেছৰ লগত কেইবালানি আলোচনা বিলোচনা কৰিছিলোঁ। আৰু কংগ্ৰেছেও নিজস্বভাৱে মোটামুটি মানি লৈ পেলাই কৈছিল যদি CPIMে বৰপেটা লোকসভাটো খেলে তেওঁলোকৰ পাৰ্টীৰ পাব্লিক ফেচ মনোৰঞ্জন তালুকদাৰে আছে। মনোৰঞ্জন তালুকদাৰ যদি কেণ্ডিডেট হয় তেতিয়াহ'লে আমি এইটো বিবেচনা কৰিম। আৰু সেই মৰ্মে আমি ৰাইজৰো অপিনিয়ন লৈ পেলাই আমাৰ পাৰ্টীয়ে মনোৰঞ্জন তালুকদাৰকে প্ৰাৰ্থী হিচাপে বাছনি কৰি পেলাই আমি কংগ্ৰেছক কথাটো জনাইও দিছিলোঁ। কিন্তু কংগ্ৰেছে নিজস্বভাৱে তেওঁলোকে তালিকা প্ৰস্তুত কৰি পেলাই যেতিয়া ঘোষণা কৰিলে বৰপেটা লোকসভাত তেওঁলোকৰ প্ৰাৰ্থী, তাৰ পিছদিনাই আমিও আনুষ্ঠানিকভাৱে বৰপেটা লোকসভা চিটখন খেলিম বুলি, আসনখনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আমি ঘোষণা কৰি দিলোঁ। কিন্তু কথাটো হৈছে এতিয়া যিটো পৰিস্থিতি হৈছে, আমাৰ যিটো জাতীয় আমাৰ বিৰোধী পক্ষৰ মঞ্চ আছিলে ঐক্য মঞ্চৰ পৰা অসম জাতীয় পৰিষদ, ৰাইজৰ দল, NCP, CPI সকলোৱে কথাটোত এটা আপত্তি কৰিলে যে এইটো নাই, বৰপেটা লোকসভাৰ চিটটো CPIMক এৰি দিব লাগে। কিন্তু কংগ্ৰেছে ঘোষণা কৰি দিলে। তাৰপিছত অসমৰ 77জন বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ নেতৃত্বত কংগ্ৰেছ দলৰ সভাপতিলৈকে পত্ৰও দিলে যে বৰপেটা লোকসভাৰ চিটটো ঐক্যৰ স্বাৰ্থত, যাতে ঐক্যৰ বাৰ্তাটো অসমত যায়, ঐক্যৰ স্বাৰ্থত এই চিটটো কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে, এই লেটাৰখন দিছে। এই গোটেই বিষয়টো এটা আলোচনাৰ পৰ্বত আছে। আমিও অনুৰোধ কৰিছোঁ কংগ্ৰেছক তেওঁলোকে যাতে বৰপেটা লোকসভাৰ চিটত প্ৰাৰ্থী নিদিলে এটা ঐক্যৰ বাৰ্তা যাব গোটেই অসমতে। আৰু কংগ্ৰেছতো মেক্সিমাম চিট খেলিবই, 12টা চিট তথাপি খেলিবই। এতিয়া যদি বৰপেটাটো উইথড্ৰ কৰি দিয়ে 12টা চিট কংগ্ৰেছৰ হাতত থাকিব। আৰু লুৰিণজ্যোতিকটো আমি সকলোৱে সমৰ্থন কৰিছোঁ। দাদা বিৰোধী ঐক্য মঞ্চৰ এনেকুৱা ধৰণৰ স্থিতি, আপোনালোকৰ বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ ভোটাৰসকল এক প্ৰকাৰ বিভ্ৰান্তিত পৰিছে দাদা। নিশ্চিতভাৱে বিভ্ৰান্তি এটা হ'ব। কংগ্ৰেছৰ দৰে পাৰ্টি এটাই যদি অলপ এইখিনিও চেক্ৰিফাইচ নকৰে তেতিয়াহ'লেতো এটা বিভ্ৰান্তি হ'বই। যিহেতু কংগ্ৰেছে যদি বৰপেটা চিটটো এৰি দিয়ে তেতিয়াহ'লে বিভ্ৰান্তিৰ কোনো প্ৰশ্ন নাই। বাকী বিৰোধী পক্ষৰ সকলো ৰাজনৈতিক দলে বৰপেটাৰ চিটটোত
আমি খেলাটো বিচাৰিছে, CPM-এ খেলাটো বিচাৰিছে, অপিনিয়নো দিছে। আপোনালোকে নিশ্চিতভাৱে অখিল গগৈৰ ষ্টেটমেণ্ট পাইছে, অজিত ভূঞাৰ ষ্টেটমেণ্ট পাইছে, লুৰিণজ্যোতিৰো ষ্টেটমেণ্ট পাইছে। বাকী দলবিলাকো কেটাগৰিকেলি কৈছে যে বৰপেটা লোকসভাৰ আসনখন CPM-ক এৰি দিব লাগে। এই ক্ষেত্ৰত যদি আপোনালোকৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যদি একো অংক নিমিলে তেনেহলে আপুনি নিৰ্বাচন খেলিবনে নাই বৰপেটা লোকসভা? আমি নিশ্চিতভাৱে খেলিম, কাৰণ আমি পূৰ্বৰ পৰাই প্ৰস্তুতি লৈছো। আমাৰ অলপ সাংগঠনিক ভিত্তিও আছে বৰপেটা লোকসভাৰ, আৰু আমি এইটো স্পষ্ট কৰি দিছো কংগ্ৰেছকে যে আমি চিটটো খেলাটো নিশ্চিত। এইটো আমি চিটটো খেলিম। ৰাইজকো আমি কৈছো, ইতিমধ্যে আমি কেম্পেইনো আৰম্ভ কৰিছো, আৰু আমি এইটো কথাটো কৈছো, কংগ্ৰেছক অনুৰোধ জনাইও কৈছো যে আমি চিটটো কিন্তু খেলিম। যদি তেওঁলোকে প্ৰাৰ্থী উইড্ৰ নকৰে তথাপি আমি চিটটো খেলিম, জনসাধাৰণে সিদ্ধান্ত ল'ব। দাদা এনেকুৱা ধৰণৰ হৈ থাকিলে শাসকীয় দলৰ উমৈহতীয়া যিগৰাকী প্ৰাৰ্থী ফণীভৱন চৌধুৰী এডভান্টেজ নেপাব জানো? এটা স্বাভাৱিকতে বিৰোধী পক্ষত যদি ঐক্য নহয়, আমি বিৰোধী পক্ষ ঐক্য কৰাৰ কথাটোৱে আছিল যে বিজেপিয়ে চান্স নাপায়। 39% ভোট পাই পেলাই বিজেপিয়ে যোৱা বছৰ 1919ত তেওঁলোকে চৰকাৰ গঠন কৰিছে 302খন আসন জিকি পেলাই। 61% মানুহ যিহেতু বিজেপিৰ বিৰুদ্ধে আছিলে, ভোট দিয়া নাছিলে, আমি সেই 61%টো সংগঠিত কৰাৰ কাৰণেইতো ইণ্ডিয়া গঠিত হৈছে। একেলগে 1-to-1 কণ্টেষ্ট কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে, আৰু সেইটো যদি নহয় তেতিয়াহ'লেতো স্বাভাৱিকতে বিজেপি লাভৱান্বিত হ'ব। দাদা 3 নম্বৰ যি বৰপেটা লোকসভা সমষ্টি, এই অৱস্থাত যিটো কংগ্ৰেছ দলীয় প্ৰাৰ্থী এক প্ৰকাৰ প্ৰাৰ্থী দিব্যায়নে যদি নিৰ্বাচন খেলে, আন প্ৰকাৰে ঐক্যমঞ্চ থকাৰ পিছত CPM দলৰ ফালৰ পৰা মনোৰঞ্জন দাস, অৰ্থাৎ আপুনি নিৰ্বাচন খেলে, আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব দাদা? আমাৰ মূল প্ৰতিদ্বন্দ্বী সদায় বিজেপি। আমি স্পষ্টভাৱে কৈছো, ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী বিজেপিৰ বিৰুদ্ধে এইবাৰ একেবাৰে ঐক্য স্থাপন কৰাৰ প্ৰচেষ্টাৰ পৰা আৰম্ভ কৰি আন্দোলনৰ মঞ্চত আমি বিজেপিক পৰাজিত কৰাটোৱেই আমাৰ পবিত্ৰতম কৰ্তব্য হিচাপে আমি নিৰ্ধাৰণ কৰিছো। নহ'লে আমাৰ দেশৰ সংবিধান, আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো আজি ভাঙি পৰিব, আৰু বিজেপি থাকিব। যদিও এতিয়া AJP কেণ্ডিডেট, AJPৰ বিশেষ কোনো সাংগঠনিক ভিত্তি নাই, বিজেপিৰ ওপৰত নিৰ্ভৰ কৰিহে AJP এতিয়া নিৰ্বাচন খেলিব, আৰু বিজেপি আমাৰ মূল শত্ৰু। সন্মুখত ঢাল হিচাপে মাত্ৰ AJP আছে। AJP পৰাজিত আমি কৰিমেই, কাৰণ AJPয়ে জাতীয়তাবাদৰ ৰাজনীতি এৰি ৰাষ্ট্ৰীয়বাদী ৰাজনীতিত গৈ পেলাই অসমৰ জ্বলন্ত সমস্যাত আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত একেলগে সুৰ মিলাই আছে। আজি কাৰ বিৰোধিতা কৰিবলৈ তেওঁলোকৰ সাহস নাই। অন্য NPSৰ কোৱেশ্যনত তেওঁলোকে NPS বাতিল কৰাৰ দাবী এছেম্বলিত যেতিয়া সজোৰে আমি উত্থাপন কৰিছো, তেওঁলোকে মৌনতাৰে NPSৰ সপক্ষে তেওঁলোকে অৱস্থান গ্ৰহণ কৰিছে। এনে ক্ষেত্ৰত অগপক আমি কোনোপধ্যে সৰু বুলি নাভাবো, কিন্তু অগপতকৈ ডাঙৰ কথাটো হৈছে ভাৰতীয় জনতা পাৰ্টি তেওঁলোকৰ পিছত আছে, আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি আমাৰ সৰ্বভাৰতীয়ভাৱে আমাৰ যুঁজৰ মূল লক্ষ্য যে ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰিব লাগিব। বৰপেটাটো আমাৰ নিশ্চিতভাৱে বিজেপি অগপৰ য'তেই হ'ব আমাৰ মূল আক্ৰমণৰ লক্ষ্য। দাদা শেষত এটা কথা সুধো দাদা, বৰপেটা লোকসভা সমষ্টিত বহু বছৰৰ পৰা UMF, ALDF আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় হৈছে, অৰ্থাৎ সাংসদ হৈছে। এই ক্ষেত্ৰত সাধাৰণ ভোটাৰৰ যিবোৰ অসুবিধা বা যিবোৰ পাবলগীয়া, এইবোৰ এক প্ৰকাৰ তেখেতসকলে একো কৰিব নোৱাৰিলে বুলি সাধাৰণ ভোটাৰৰ ক্ষোভ আছে। আজি কংগ্ৰেছ দলৰ আব্দুল খালেকৰ প্ৰতি, ALDFৰ চিৰাজুদ্দিন আজমলৰ প্ৰতি আৰু UMF দলৰ প্ৰয়াত গোলাম আজমলৰ প্ৰতি এক প্ৰকাৰ প্ৰায় ক্ষোভ বুজাৰে বৰপেটা লোকসভা মাজে যিসকল সাধাৰণ ভোটাৰ আছে। আপুনি কি ইছ্যুলৈ প্ৰধানতঃ নামিব নিৰ্বাচনত দাদা? নিশ্চিতভাৱে বৰপেটাৰ মানুহৰ ক্ষোভ থাকিব, মই কাৰো নাম ল'ব খোজা নাই। বিগত দিনত বৰপেটা আমাৰ সত্ৰ নগৰী, ইয়াক ৰেল লাইনেৰে সংযোজিত কৰা, ইয়াৰ ক্ষেত্ৰত বলিষ্ঠভাৱে আমি কাম কৰা দেখা নাই বা চৰকাৰক বাধ্য কৰাব পৰা নাই। পূৰ্বতে কংগ্ৰেছ চৰকাৰত থকা দিনতো বৰপেটাক ৰেল লাইনেৰে কানেক্টেড নকৰিলে। আমিনগাঁৱৰ পৰা যিটো লেগটিচেঙালৈকে ৰাস্তা, এইটো ষ্টেট হাইৱে হ'ল, কিন্তু এইটোক এটা ষ্টেট হাইৱে হৈ পেলাই পাৰপাছটো চাৰ্ভ নকৰে, ইয়াক 4 লাইন নেশ্যনেল হাইৱেলৈকে ৰূপান্তৰিত কৰা, এই ব্যৱস্থাটো কৰিব লাগিব। এইটো এটা মূল সমস্যা গোটেই বৰপেটা জিলাৰে নহয়, এই সমষ্টিটোৰে। অৰ্থনৈতিক ক্ষেত্ৰত এই নেশ্যনেল হাইৱে যদি আমি 4 লাইনৰ কৰিব পাৰোঁ, তেতিয়াহ'লে গোটেই অৰ্থনীতিটোৰে এটা আমূল পৰিৱৰ্তন হ'ব, বা কৃষকে উৎপাদিত ফচল সহজে বজাৰলৈকে নিব পাৰিব। আৰু ৰেল লাইনেৰে বৰপেটা সংযোগ কৰি যদি আমিনগাঁৱত গৈ পেলাই কানেক্ট কৰা যায়, তেতিয়াহ'লে গোটেই অঞ্চলটো এটা উন্নয়নত সাংঘাতিকভাৱে এটা সুবিধাজনক পৰিস্থিতিত আহিব। আনফালে ব্ৰহ্মপুত্ৰই এই সমষ্টিটোৰ 2 ফাল কৰি দিছে, কৰি দি পেলাই ব্ৰহ্মপুত্ৰই জ্বলা কলা কৰিছে। গৰাখহনীয়াৰ যিটো সমস্যা আছে, এই সমস্যাক ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰাৰ কাৰণে এটা ফলপ্ৰসূ বৈজ্ঞানিকভাৱে ইয়াক বাধা দিয়াৰ ব্যৱস্থা
লোৱাৰ প্ৰয়োজন আছে। এইকেইটা মূল সমস্যা সমাধান কৰিব পাৰিলে জেনেৰেল যিবিলাক ইছ্যু আছেতো আছে, কিন্তু বৰপেটাৰ কাৰণে আজি এটা ডাঙৰ ইছ্যু হৈছে বৰপেটাক ৰেল লাইনেৰে সংযোগ কৰা, আৰু যিটো ষ্টেট হাইৱে এতিয়া আমিনগাঁৱৰ পৰা লেংটিচিঙালৈকে আছে এইটো 4 লেনলৈকে ৰূপান্তৰিত কৰি যোগাযোগটো সুচল কৰি দিয়া। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং, আজি মন্দিয়াৰ পৰা যদি এখন দলং হয়, এতিয়া ধুবুৰীত কানেকশ্যন হৈছে ফুলবাৰীলৈকে ধুবুৰী, কিন্তু এই বৰপেটা লোকসভা সমষ্টিৰ মাজত এই দলংখন যদি চৰ অঞ্চলৰ লগত কানেক্ট কৰি দিয়া যায়, তেতিয়াহ'লে স্বাভাৱিকতে গোটেই প্ৰায় 4 লাখ ভোটাৰ থকা এই চৰ অঞ্চল বৰপেটা লোকসভা সমষ্টিত এতিয়া দুৰ্ভাগ্যজনকভাৱে চেঙা সমষ্টি আৰু মন্দিয়া সমষ্টি হেৰিত সংযোগ হৈ গ'ল, ধুবুৰীত গ'ল। পূৰ্বতে বৰপেটাতে আছিলে, কিন্তু জিলা হিচাপে বৰপেটা। এই বৰপেটাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং এই বৰপেটা জিলাৰ ভিতৰত নিতান্তই প্ৰয়োজন। এই ইছ্যুটো আমি নিশ্চিতভাৱে চাব লাগিব, ইয়াক কেনেকৈ এখন দলং তাতে নিৰ্মাণ কৰা যায়। দলংখন নিৰ্মাণ কৰিলে এটা কথা সুধো যে আমাৰ বৰপেটা লোকসভা সমষ্টিত মুঠ 10টা বিধানসভা সমষ্টি আছে। হাজো, শুৱালকুছি, বৰক্ষেত্ৰী, পাকা বেতবাৰী, নলবাৰী, বজালী, বৰপেটা, ভৱানীপুৰ, সৰভোগ, বঙাইগাঁও, অভয়াপুৰী আৰু টিহু। এই 10টা সমষ্টিৰ ভিতৰত আপুনি কোনকেইটা সমষ্টিত এডভান্টেজ থাকিব বুলি ভাবে? মই তেনেকৈ চিহ্নিত নকৰো। মোৰ নিজৰে এটা সমষ্টি আছে ভৱানীপুৰ সৰভোগ, ইয়াতেতো মই জিকিছোৱে, ইয়াত থাকিবই আমাৰ এডভান্টেজ। অন্য সমষ্টিত বিলাকতো আমাৰ কিন্তু সাংগঠনিক ভিত্তি ভালেই। ইয়াতে পাকা বেতবাৰীত যথেষ্ট পৰিমাণে আমি শক্তিশালী। আমাৰ নলবাৰী আপোনাক শুভেচ্ছা জনালো, পুনৰ শুভেচ্ছা জনালো। আপুনি নিৰ্বাচন খেলক, আৰু আমাক ইমান সময় দিয়াৰ কাৰণে দাদা আপোনাক ধন্যবাদ। বহুত বহুত ধন্যবাদ। ময়ো ধন্যবাদ জনালো আপোনালোকক যে আমাক গুৰুত্ব দি পেলাই আমাৰ ইণ্টাৰভিউ এটা লৈছে। ধন্যবাদ। ঠিক আছে, ধন্যবাদ।